কোনে কয় মহিলাসকল দুৰ্বল? কোনে কয় মহিলা কেৱল চাৰি বেৰৰ মাজত আবদ্ধ? বাক্সাৰ এই মহিলাগৰাকী দেখিলে আপুনিও ক'ব পুৰুষতকৈ কোনো গুণেই কম নহয় এইগৰাকী মহিলা। কঠোৰ শ্ৰম আৰু কৰ্মনিষ্ঠাৰে উজলি উঠা মহিলাগৰাকী বহুতৰে বাবে হৈ পৰিছে আদৰ্শ। কঠোৰ জীৱন সংগ্ৰামেৰে পৰিয়ালৰ মুখত হাঁহি বিৰিঙাইছে মহিলাগৰাকীয়ে। শূন্যৰ পৰা আৰম্ভ কৰি তেওঁ এতিয়া লাখপতি। নিতৌ শ শ কিলোমিটাৰ ডাম্পাৰ চলাই বাক্সাৰ ভাৰত ভূটান সীমান্তৰ এইগৰাকী বিনীতা বৰুৱাই। আনৰ ডাম্পাৰ চলাই জীৱন অতিবাহিত কৰা বিনীতাই উপাৰ্জনেৰে ক্ৰয় কৰিলে এখন ডাম্পাৰ। ডাম্পাৰ চালক হলেও বিনীতা বড়ো পেছাত এগৰাকী অংগনবাদী কৰ্মী। নিজৰ কাৰ্য সমাপন কৰি পুনৰ ডাম্পাৰ চলাই বিনীতাই। অদম্য কৰ্মপটুতাৰ বাবে এতিয়া অঞ্চলটোৰ চৰ্চাৰ কেন্দ্ৰবিন্দু বিনীতা। মাহেকত 2 লক্ষাধিক টকা উপাৰ্জন কৰা বিনীতা বড়ো 2টি সন্তানৰো মাতৃ। সৰুৰ পৰাই বহুত কষ্ট কৰিছো হা। যেতিয়া পঢ়া সময়তো মই স্কুলত গেলেও তাৰমানে এনে যোৱা নাছিলো। স্কুলত যাই আহি গধূলি তাৰমানে শাক পাচলি বেচবা নিয়া আছিলো। তাৰপিছত শনিবাৰ দিনাও আগে বজাৰত শাক পাচলি বেচবা নিয়া আছিলো। সেনকে কলেজো পঢ়িলো, মই গ্ৰেজুৱেশ্যন কৰিছো। বিয়া হৈও তাৰমানে এনে সৰু সুৰা বিজনেছটো মই কৰিয়ে থাকো। 13-14 বছৰ মান পাছত মানে সকলোকে বিজনেছ কৰা দেখা পালো। মালিকো কৰি আছিল বিজনেছ। সেইকাৰণে ময়ো ভাবলো মানে পুৰুষ মানুহে মাত্ৰ কিয় বিজনেছ কৰে, ময়ো চাংৰ চেষ্টা কৰো। সেনকে বুলি ময়ো ভাড়াত গাড়ী আনি তাৰমানে ময়ো কিছুমান এনেকে মেটেল বালি চেনগেবেল এনেকে ময়ো চাপ্লাই দিছো। 80-90 কেতিয়াবা 100-110 সেনকে হয়। সুবিধা নহয়, ৰাতি আহি অলপ ভাগৰ লাগে, কিন্তু আৰু উপায় নাই না, আমি মহিলা মানুহ। আহি মোৰ বাচ্ছা আছে 2জন, এজন ল'ৰা কলেজত গেছি এইবাৰ, ল'ৰাই আৰু সৰুজন 8 বছৰ হৈছে। চাকৰিৰ পাছত মাত্ৰ দাউৰি থাকবা আগে। আমাৰ তাৰমানে আমি উপাৰ্জন কৰাৰ বহুত ধৰণৰ মানে ৰাস্তা আছে। এতিয়া ময়ে যেনে নিজে আগে কষ্ট কৰি মানে আনৰ গাড়ী ভাড়া আনি যেনেকে চলাই 1 টকা 2 টকাকে কমাই মানে জমা কৰি কেনে যেনেকে ডাম্পাৰটো লৈছো, সিহঁত ল'ৰা সকলেও ল'ব পাৰিব বা ছোৱালী কেইটাও ল'ব পাৰিব। কামত কিন্তু ল'ৰা ছোৱালীৰ একো চিন নাই। হাজাৰগৰাকী মহিলাৰ বাবে কঠিন বুলি ভবা কামকো সাধ্য কৰি তোলা বিনীতা এতিয়া বহুতৰে বাবে প্ৰেৰণা। জীৱনত লক্ষ্য থাকিলে আৰু সেই লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিলে যে নোৱাৰা কাম একো নাই, সেয়া প্ৰমাণ কৰি দেখুৱাইছে কৰ্মোদ্যমী মহিলা বিনীতা বড়োৱে। বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।